हेलो एवरीवन जॉब एडुकेशन चैनल आपलोक स्वागतम जनाइছো ইতিমধ্যে ভালে কিটা ডিপাৰ্টমেণ্টত পদ মুকলি হৈছে আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আপোনালোকে ভালকৈ চাব তাৰে ভিতৰত আমি আলোচনা কৰিব লৈছো যেটো আহিছে প্ৰথমটো বিভাগ যত আপোনালোকৰ জিলা ন্যায়পালিকাত আহিছে চাকৰি আৰু ইয়াতে আপোনালোকৰ দৰমহা 18000 পৰা ইয়াতে মাহিলি দৰমহা পাব আৰু ইয়াতে আপোনালোকৰ 8 পাস আৰু গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব বিশেষকৈ ভালখিনি জব মুকলি হৈছে গ্ৰেজুৱেটৰ কাৰণে লগতে 8 পাস 10 পাস 12 পাস সকলৰ বাবে গতিকে ভিডিওটো হেকলৈকে চাব ভালে কিটা ডিপাৰ্টমেণ্টত পদ মুকলি হৈছে আৰু এবাৰ যেহেতু আপোনালোকে জানে অফিস এসিস্টেন্টৰ পদ বহুত আহিছে গতিকে ইয়াতে আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব আৰু যিসকলৰ কম্পিউটাৰ সাৰ্টিফিকেট নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব প্ৰথমতে আমি যেটো ৰিক্ৰুটমেন্ট মুকলি হৈছে নতুনকৈ ইয়াতে লাষ্ট ডেটৰ বাবে যথেষ্ট সময়সীমা আছে আৰু বহুতে মোক জনাইছিলে যে অলপ বেছিকৈ সময় থকাটো ক'ব কাৰণ তেতিয়া এপ্লাই কৰিবলৈ যথেষ্ট সময়সীমা থাকে আৰু দীৰ্ঘদিন সময় থাকিলে মানে এপ্লাই কৰিবলৈ সকলোৱে পাৰে গতিকে বলক আৰম্ভ কৰো আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশন অল কৰিব আৰু লগতে নিশ্চয়কৈ ভিডিওটো লাইক কৰিব বলক তেনেহলে আগবাঢ়ো প্ৰথম যেটো ৰিক্ৰুটমেন্ট আহিছে জিলা ন্যায়পালিকাত চাকৰি গতিকে ইয়াৰ বাবে কি আপোনালোক লাগিব সকলোৱে হেকলৈকে চাব তেতিয়া গম পাব আৰু লগতে এইখিনি পদ আপোনালোকৰ আহিছে যেটো আপোনালোকৰ অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি যত আপোনালোক উল্লেখ কৰিছে এডভাৰটাইজমেন্ট নাম্বাৰ সকলোখিনি ডেট এডভাৰটাইজমেন্ট কেতিয়া কৰা হৈছিল আৰু ইয়াৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোক উল্লেখ কৰিছে অফিস এসিস্টেন্ট যেটো এটা পোষ্ট আছে আৰু নাম্বাৰ অফ ভেকেন্সি এটা আছে কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেট লাগিব আৰু যেটো অফিস পিয়ন হয় ইয়াতে আপোনালোকৰ 8 পাস লাগিব বুলি উল্লেখ কৰি দিছে আৰু লগতে ইয়াতে আপোনালোকৰ 8 পাস অথবা 10 পাসলৈ এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে এটা কথা উল্লেখ কৰিছে যেটো আপোনালোকৰ অফিস এসিস্টেন্ট হয় ইয়াতে আপোনালোকৰ জেনেৰেল যেটো আপোনালোকৰ বেসিক যেটো কম্পিউটাৰ স্কিলখিনি লাগিব বেসিক ওয়াৰ্ড processing skill and ability to operate computer and skill to feed data আৰু লগতে ইয়াতে good typing speed থাকিব লাগিব proper setting of petition ability to take dictation and prepare file of presentation in the code file maintenance and processing knowledge অৰ্থাৎ এইখিনি যিখিনি আপোনালোকৰ ইয়াতে প্ৰয়োজন হৈছে এইখিনি কথা উল্লেখ কৰিছে অৰ্থাৎ আপোনালোকে ভালকৈ যদি বেসিক নলেজ আছে কম্পিউটাৰৰ ওপৰত নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব দৰমহা যথেষ্ট ভাল হয় 18000 পৰা আৰু সাবজেক্ট টু প্ৰভিজন অফ LADC স্কিম এণ্ড ফাৰ্ডাৰ অৰ্ডাৰ ইনষ্ট্ৰাকচন বাই দা NALSA আৰু লগতে ইয়াতে আপোনালোকে উল্লেখ কৰিছে পিয়নৰ কাৰণে যেটো আপোনালোকে উল্লেখ কৰিছে এটা পদ আছে ইয়াৰ কাৰণে 8 পাস আৰু নট ক্লাস ইয়াতে আপোনালোকে উল্লেখ কৰিছে 12 পাস হ'ব নালাগিব ইয়াতে আপোনালোকে 8 পাসলৈ এপ্লাই কৰিব পাৰিব 10 পাস হ'লে এপ্লাই কৰিব পাৰিব 12500 টকা হয় দৰমহা আৰু লগতে ইয়াতে আপোনালোকে উল্লেখ কৰিছে যেটো আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে কি লাগিব হেতু ইম্পৰ্টেন্ট হয় কিনে আমি চাই লম প্ৰথমতে আৰু ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোক 18 পৰা 40 বছৰ বয়সলৈকে আৰু ডেট 30 তাৰিখ 4 মাহ 2024 লৈকে ইয়াতে আপোনালোক যদি 18 পৰা 40 বছৰ বয়সলৈকে সময়সীমা মিলিছে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াতে আপোনালোকৰ আপাৰ এজ কাষ্ট ইয়াতে ক্যান্ডিডেট সকলে SC ST হলে ইয়াতে আপোনালোকৰ এজ ইলেকশন উল্লেখ কৰি দিছে OBC MOBC কাৰণে ইয়াতে এপ্লাই কৰিবৰ কাৰণে যিসকল ইন্টাৰেষ্টেড ক্যান্ডিডেট হয় তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব যেহেতু আমাৰ চেনেলৰ পৰা বহুত ষ্টেণ্ডাৰ্ড ফৰ্মখন লৈছে যিসকলে নাজানে আমাক কন্টাক্ট কৰিব লগতে ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকক সেন্ড কৰি দিয়া হ'ব আৰু ইয়াতে আপোনালোকৰ পঠিয়াব লাগিব যেটো কম্পিউটাৰ এডুকেশ্যন সাৰ্টিফিকেট দিব লাগিব যদি আপোনালোক অফিস এসিস্টেন্টৰ কাৰণে এপ্লাই কৰে আৰু এজ প্ৰুফটো দিব লাগিব এডুকেশ্যন কোৱালিফিকেশন বিলাক দিব লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে তেতিয়া দিব পাৰে যদি নাই নালাগে আৰু 2 কপি পাসপোৰ্ট সাইজ আপোনালোকৰ ফটো দিব লাগিব আৰু ফটোগ্ৰাফছ ইয়াৰে উল্লেখ আছে টু দা সেক্ৰেটাৰী ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনচুকীয়া অৰ্থাৎ এটো ইয়াত আপোনালোক প্ৰথম চিঠিখনতে টু দা সেক্ৰেটাৰী ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনচুকীয়া বুলি লিখিব লাগিব আৰু এনভেলপত ইয়াতে ক্লিয়াৰলি আপোনালোকে মেনশন কৰিব লাগিব যেটো পোষ্টত এপ্লাই কৰে পিয়নত কৰে নে অফিস এসিস্টেন্টত এপ্লাই কৰে এটো আপোনালোকে নিশ্চয়কৈ হেডিংতে উল্লেখ কৰি দিব লাগিব অৰ্থাৎ আপোনালোকে এনভেলপটোৰ ওপৰত চিঠি খামটোৰ ওপৰত লগতে ইয়াতে আপোনালোকৰ 16 জুনলৈকে লাষ্ট ডেট আছে আৰু লগতে আৰু ইয়াতে নটিছতে উল্লেখ কৰি দিছে এইখিনি আপোনালোকৰ কন্ট্ৰাকচুৱেল হয় বুলি কিন্তু কন্ট্ৰাকচুৱেল বেচিছতে এইখিনি আপোনালোকৰ আহিছে গতিকে যিসকলে তথাপি আবেদন কৰিম বুলি আহিছে আবেদন কৰিব পাৰে ইয়াতে কন্ট্ৰাকচুৱেল বুলি লিখা আছে আৰু লগতে আহিব লগা পদখিনি যেহেতু আপোনালোকে জানে যেহেতু 8 জুনৰ পৰা আপোনালোকৰ সকলোখিনি মুকলি কৰি দিব নটিছ যেহেতু অসম গ্ৰামীণ বিকাশ বেংকত 9075টা পদ মুকলি হ'ব গৈ আছে অফিস এসিস্টেন্ট যত আমাৰ অসমতে পোষ্টিং লাভ কৰিব পাৰিব বহুত ল'ৰা ছোৱালী যদি ভিডিওটো চোৱা নিশ্চয়কৈ চাবগে আৰু লগতে ইলেকশ্যনৰ ৰিজাল্টৰ পাছতে 8 জুনৰ পৰা আপোনালোকে এইখিনিত এপ্লাই কৰিবৰ কাৰণে সকলোখিনি নটিছ মুকলি কৰিব যেহেতু ক্যালেন্ডাৰ মুকলি কৰি দিছে সকলোখিনি দেখুৱাই থকা আছে আৰু লগতে দ্বিতীয়টো হৈছে ডাক বিভাগৰ ফালৰ পৰা নটিছ আহিবলৈ হৈ আছে 8 জুনৰ পৰা আপোনালোকে যিখন নটিছ হয় উল্লেখ পাব তাৰে আপোনালোকৰ এইখিনি পেন্ডিং হৈ থকা কাৰণটো হৈছিল জেনেৰেল ইলেকশ্যনৰ কাৰণে আৰু ইলেকশ্যনৰ ৰিজাল্ট দিয়া পাছতে আপোনালোকে সকলো এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এক্সাম নহয় 10 12 8 পাস গ্ৰেজুৱেট সকলো এপ্লাই কৰিব পাৰিব লগতে যিখিনি আপোনালোকৰ নতুন বিভাগৰ পৰা চাকৰি আছে এইখিনি দি থকা হৈছে লগতে আপোনালোকে ভিডিওটো চাব লগতে LIC ফালৰ পৰা যিখিনি পদ আহিব লগা হৈ আছে আৰু লগতে ওয়াটাৰ ডিপাৰ্টমেন্টৰ যিখিনি পদ আছে এইখিনি কথা মোক বহুতে সুধি আছে যে ওয়াটাৰ ডিপাৰ্টমেন্টৰ পদখিনি কি হয় অৰ্থাৎ এইখিনি আপুনি যিসকলে এপ্লাই কৰিব বিচাৰে ইয়াতে আপোনালোকৰ ডাটাটো কালেক্ট কৰা হৈছে যদি আপোনালোকে এলিজিবল হয় আপোনালোকৰ CVটো চেক কৰিব আৰু তেতিয়া আপোনালোকে যদি সিলেকশন হয় তেতিয়া আপোনালোকৰ ইমেইলত বা ফোন নম্বৰত এটা মেছেজ আহিব যদি আপোনালোকে সিলেকশন হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা তেতিয়া আপোনালোকে চাকৰি লাভ কৰিব পাৰিব আৰু ইয়াত এপ্লাই কৰিলে বুলি আপোনালোকে যে চাকৰি পাব তেনেকুৱা কথা নাই আপোনালোকৰ CVটো ইয়াতে ডিপেন্ড কৰিব গতিকে আমাৰ চেনেলৰ লগত জড়িত থাকক ভালেখিনি আপডেট ওয়াটাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আহিলে আপোনালোকক জনাই থকা হ'ব আৰু আমাৰ চেনেলটো যেহেতু প্ৰায় 70000 ফ্যামিলি হ'বলৈ গৈ আছে আমাৰ চেনেলৰ লগত
সহযোগ কৰি থাকক আৰু লগতে সকলোখিনি ডেইলি আপডেট আপোনালোকে আপকামিং গভৰ্ণমেণ্ট জবৰ সকলো ৰিলেটেড লাভ কৰিব পাৰিব আৰু যিসকলে পঢ়ি আছে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে আসাম গ্ৰামীণ বিকাশ বেংক লগতে জল বিভাগৰ ফালৰ পৰা যিখিনি আহি আছে বা সেইখিনি আপোনালোকে চাকৰিটো পোৱা নোপোৱা কথা নাই এপ্লাইটো কৰি থওক যাতে আপোনালোকৰ যদি চিলেকশ্যন হয় পাই যাব পাৰে গতিকে যিমানখিনি পদ আহিব লগা আছে আপকামিং সকলোবিলাক আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যন জাৰি কৰি দিছে সেই সকলোবিলাকৰ ভিত্তিতে ভিডিঅ'বিলাক দি থকা হৈছে আমাৰ চেনেলটোৰ লগতো জড়িত হৈ থাকক যাতে সকলোবিলাক খবৰ লাভ কৰি থাকিব পাৰে তো ভিডিঅ'টো ইমানেই আছিলে যিসকলে ইচ্ছুক প্ৰাৰ্থী হয় তেওঁলোকে এপ্লাই কৰিব নিশ্চিতৰূপে